আপোনালোকক মোৰ ফালে পৰা ভেৰি গুড মৰ্ণিং আৰু লগতে মুখ হাত ধোৱাৰ পিছত মই মোৰ বেচিক এণ্ড চিম্পল স্কিন কেয়াৰ কৰি ল'লো। তাম ঝাম নকৰাকে মই চিধা গৈ কিনে মুখত নাৰিকল তেল লগাই দিছো, কাৰণ আজিকালি মোৰ মুখত বহুত বেছিকে পিম্পল ওলাইছে, সেইকাৰণে সকলোবোৰ বস্তু মই এৰি দিছো। তাৰপিছত গৈ কিনে মই গ্ৰীণ টি অকমান খালো। ৰাতিপুৱা পানী খোৱাৰ অভ্যাস কাৰ কাৰ আছে মোক কমেণ্টত জনাবচোন দেই। আৰু ডিউটি নোযোৱাৰ আগত ঘৰৰ কামখিনি কৰিব লাগিব নহলে মাতাজীয়ে মোক ঘৰৰ পৰা ওলোৱাই দিব। মই ভাবো কাজ সদায় দিনবোৰ যদি বেলেগ বেলেগ হল হয় কিমান যে ভাল লাগিলেহেঁতেন। সদায় ৰেগুলাৰ কামবোৰ কৰি যে মই বৰে হৈ গৈছো। যি কি নহওক সেইবিলাক সপোন এৰি মই আহিলো ৰিয়েল লাইফত। কাম কাজ কৰি মই হৈ গ'ল লাঞ্চ টাইম, আৰু আজি মই লাঞ্চত আনিছো মোৰ ফেভৰেট বস্তু দাইল চাটনি আৰু এগ ফ্ৰাই। এইখিনিতে দি কিনে মই লাঞ্চ কৰিলো আৰু লগতে মই ফুচকাও খাই। আজি মোৰ ঘৰ গৈ কিনে বহুত জৰুৰী কাম আছে, মানে আজি মোৰ হেয়াৰ অইলিং ডে হয়। মোৰ চুলিত লগোৱা দিনো থাকে, মানে এটা সপ্তাহত মই 4 দিনকৈ মানে তেল লগোৱা তেলৰ বটল দেখিলে যে তাৰ ভিতৰত বস্তু বেলেগহে আছে, সেইখিনি তেল নহয় আকৌ দেই। মোৰ কাৰিকৰটা বেলেগ আকৌ দেই, আপোনালোকে গম পাইছেই চাগে। ইমানবোৰ কৰি থাকোতে তেনেকুৱা এটা পাপাই ঘৰৰ কাৰণে লৈ আনিলে বজাৰ আৰু বঢ়াই দিলে মোৰ কাৰণে কাম। ইমানবোৰ কামটো কৰিবই লাগিব। জানুৱাৰী শেষ হোৱাই নাছিলে, ফেব্ৰুৱাৰী অহাৰ আগে সেইকাৰণে গোটেইখিনি বস্তু আকৌ ৰিষ্টক কৰি দিছো। আৰুনো কি সেইকাৰণে লাগি গলো মই কামত। আৰু আজি ৰাতি চুবে বাৰাত আছে, কোনে কিমান পঢ়িলে মোক জনাবচোন। চুবে বাৰাতৰ স্পেচিয়েল ভিডিঅ' আহি আছে দেই, আপোনালোকে চাবলৈ নাপাহৰিব আৰু চেনেলটোৰ লগতে ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছো, আকৌ লগ পাম নেক্সট ভিডিঅ'লৈ। বাই বাই।